বদন কলার মাঝে ধন্যবাদ জড়িগাঁৱৰ ৰাজবংশী কৃষ্টি দললৈ আমাৰ সৌভাগ্য যে ৪৪ সংখ্যক লক্ষীপুৰ ৰঙালী বিহু সন্মিলনী আমাৰ মাজত এজন অতিথি উপস্থিত আছে বিশিষ্ট নৃত্যশিল্পী যোগা প্ৰশিক্ষক জয়ন্তী চক্ৰৱৰ্তী আমি জয়ন্তী চক্ৰৱৰ্তীক সম্বৰ্ধনা জনাম মঞ্চত আমি আমন্ত্রণ জানাইছো আমার লক্ষ্মীপুর পৌরসভার সভাপতি রাজেশ প্রসাদ গুপ্তা আর উপসভানেত্রীক আমি মঞ্চত আমন্ত্রণ জানাইছো ওডিসি নৃত্যশিল্পীৰ লগতে গুৱাহাটী মহানগৰীৰ এক প্ৰতিভাসম্পন্ন যোগ বিশাৰদ তেওঁ গুৱাহাটীত এক উল্লেখযোগ্য যোগ সাধনা কেন্দ্ৰ স্থাপন কৰি সুদীৰ্ঘ সময় ধৰি যোগ আৰু ধ্যানৰ প্ৰচাৰ আৰু প্ৰসাৰত ব্ৰতী হৈ আছে তেওঁৰ পৰিচালনাতে আৰক্ষীসকলৰ মাজত হোৱা কৰ্মশালাৰ জৰিয়তে মানসিক চাপমুক্ত প্ৰশাসন আৰু সুস্থিৰ সমাজ ব্যৱস্থাৰ দিহা প্ৰদান কৰা হয় আনহাতে বিভিন্ন সময়ত বিভিন্ন মহাবিদ্যালয় পৰ্যায়ৰ ছাত্ৰ ছাত্ৰীৰ মাজত আদৰ্শ জীৱনশৈলী আৰু সু অভ্যাসৰ বিষয়ে জ্ঞান প্ৰদান কৰি আহিছে এক সাংস্কৃতিক ব্যক্তিত্ব সম্পন্ন শ্ৰীমতী চক্ৰৱৰ্তী যেনেদৰে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ সমাজ ভাৰতীয় সাংস্কৃতিক বিনিময় কেন্দ্ৰ আদিকে ধৰি দেশৰ আগশাৰী অনুষ্ঠানৰ লগত জড়িত তেনেদৰে ভাৰতীয় সংস্কৃতিৰ ধ্বজাবাহক স্বৰূপ হৈ ওডিচি নৃত্যৰ মনোমোহা উপস্থাপন কৰি আহিছে বিশ্বৰ বিভিন্ন দেশত জয়ন্তী চক্ৰৱৰ্তী এগৰাকী আমি মঞ্চত আমন্ত্রণ জানাইছো বিশিষ্ট নৃত্যশিল্পী যোগা প্ৰশিক্ষক জয়ন্তী চক্ৰৱৰ্তীক আৰু আমি তেখেতৰ মৰম হিচাপে আমি লক্ষীপুৰীয়া ৰাইজৰ তৰফৰ পৰা এটা জোৰদাৰ হাস্য চাপৰি বিচাৰিছোঁ মঞ্চত আমন্ত্ৰণ জানাইছো বিশিষ্ট নৃত্যশিল্পী আৰু যোগা প্ৰশিক্ষক জয়ন্তী চক্ৰৱৰ্তী এই মঞ্চত আমাৰ বিশিষ্ট নৃত্যশিল্পী যোগা প্ৰশিক্ষক জয়ন্তী চক্ৰৱৰ্তী আমি মঞ্চত আমাৰ লক্ষীপুৰ পৌৰসভাৰ সভাপতি আৰু উপসভাপতিক মঞ্চত আহি আমাৰ বিশিষ্ট নৃত্যশিল্পী আৰু যোগা প্ৰশিক্ষক এখনি ফুলাম গামোচা এখনি ফুলাম গামোচা এখনি দেশি গামোচা গোৱালপাৰী সংস্কৃতিৰ প্ৰতীক দোতৰা আৰু জাপিৰে সম্বৰ্ধনা জনাবলৈ মই লক্ষীপুৰ পৌৰসভাৰ সভাপতি আৰু
উপসভানেত্ৰীক অনুৰোধ জনাইছোঁ। আৰু আমাৰ সম্বৰ্ধিত বিশিষ্ট নৃত্যশিল্পী আৰু যোগা প্ৰশিক্ষক জয়ন্তী চক্ৰৱৰ্তী বাইদেউক দুআষাৰ কোৱাৰ কাৰণে মই অনুৰোধ জনাইছোঁ। আপোনালোক সকলোকে ধন্যবাদ জনাইছোঁ আৰু ৰঙালী বিহুৰ ওলগ জনাইছোঁ। ধন্যবাদ। ধন্যবাদ আমাৰ অতিথিসকলক আসন গ্ৰহণ কৰাৰ কাৰণে অনুৰোধ জনাইছোঁ। এতিয়া বহু প্ৰতীক্ষাৰ অন্ত ৪৪ সংখ্যক লক্ষীপুৰ ৰঙালী বিহু সন্মিলনী প্ৰতিমা পাণ্ডে সৌৰণী বিহু মঞ্চ গীতৰ শৰাই আগবঢ়াব অসমৰ জনপ্ৰিয় শিল্পী কৃষ্ণমণি চুতীয়া। আমাৰ ফেন্সৰ শিল্পীসকলক সাজু হোৱাৰ কাৰণে আমাৰ মঞ্চৰ লাইটসমূহ 2 মিনিটৰ কাৰণে বন্ধ কৰি দিয়াৰ কাৰণে মই অনুৰোধ জনাইছোঁ। ইয়াৰ মঞ্চত কৃষ্ণমণি চুতীয়াৰ মিউজিচিয়ানসকল, শ্ৰদ্ধাৰ বিহু বলীয়া ৰাইজ, লক্ষীপুৰ ৰঙালী বিহু সন্মিলনীৰ অহাকালিৰ সাংস্কৃতিক সন্ধিয়াৰ বিশেষ আকৰ্ষণ অসমৰ জনপ্ৰিয় শিল্পী নাহিদ আফ্ৰিন। অসমৰ জনপ্ৰিয় শিল্পী নাহিদ আফ্ৰিন লগতে শৈলেন গগৈৰ বিহু দলৰ বিহু নৃত্য প্ৰদৰ্শন, গোৱালপাৰীয়া লোকগীতৰ শিল্পীৰ দ্বাৰা সংগীতানুষ্ঠান অহাকালিৰ সাংস্কৃতিক সন্ধিয়াত অনুষ্ঠান পৰিৱেশন কৰিব। শ্ৰদ্ধাৰ বিহু বলীয়া ৰাইজ, লক্ষীপুৰ ৰঙালী বিহু সন্মিলনীৰ অহাকালিৰ কাৰ্যসূচী সন্ধিয়া 7 বজাত সাংস্কৃতিক সন্ধিয়াৰ মঞ্চ মুকলি কৰিব লক্ষীপুৰ ৰঙালী বিহু সন্মিলনীৰ মুখ্য পৃষ্ঠপোষক ডক্টৰ প্ৰকাশ কাশ্যপ আৰু লক্ষীপুৰ ৰঙালী বিহু সন্মিলনীৰ স্মৰণিকা বহাগী উন্মোচন কৰিব সদৌ অসম ছাত্ৰ সন্থাৰ সন্মানীয় মুখ্য উপদেষ্টা ডক্টৰ সমুজ্জ্বল গোপাল ভট্টাচাৰ্য। বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকিব চলচ্চিত্ৰ উন্নয়ন আৰু বিত্তীয় নিগমৰ অধ্যক্ষ শ্ৰীযুত সীমান্ত শেখৰ। অহাকালিৰ সাংস্কৃতিক সন্ধিয়াত সমূহ ৰাইজৰ উপস্থিতি তথা সহযোগিতা কামনা কৰা হয়। অহাকালিৰ সাংস্কৃতিক সন্ধিয়াৰ অনুষ্ঠান পৰিৱেশন কৰিব গুৱাহাটীৰ শৈলেন গগৈৰ বিহু দলৰ বিহু নৃত্য প্ৰদৰ্শন, গোৱালপাৰীয়া লোকগীতৰ শিল্পীৰ দ্বাৰা সংগীতানুষ্ঠান, দেশী জনগোষ্ঠীৰ নৃত্য প্ৰদৰ্শন, হাজং কৃষ্টি প্ৰদৰ্শন আৰু অসমৰ জনপ্ৰিয় শিল্পী নাহিদ আফ্ৰিনৰ গীতৰ শৰাই। অহাকালিৰ অনুষ্ঠানত সমূহ ৰাইজৰ উপস্থিতি তথা সহযোগিতা কামনা কৰা হ'ল। এইবাৰ ৪৪ সংখ্যক লক্ষীপুৰ ৰঙালী বিহু সন্মিলনী প্ৰতিমা পাণ্ডে সৌৰণী বিহু মঞ্চত গীতৰ শৰাই আগবঢ়াব অসমৰ জনপ্ৰিয় শিল্পী কৃষ্ণমণি চুতীয়া। এইটো বাইক লৈ বাইকত বহি আছে না। কালি ইয়াতে বহিব লাগে। আমাৰ চাওঁ নেকি?
সাউন্ডটা একটু দিয়া যাবে না অনেক স্যার এটাই তো প্রবলেম হল না আমি তো লই আইছি না কেবলটা নাই চার্জার মূল্য কত আছে মানুষ আইছে প্রায় 60 এটা রিস্টো করলে কেন কব রে কেবল আছে চার্জার একটা তো আছে আমার কাছে এটা আছে আমার 10% আছে নাকি কি করবি 60% আছে নাকি অনেকে 60 এইটা পিকচার দাও কি সুন্দর ক্লিয়ার হচ্ছে ক্লিয়ার হবে ওই যে ওই লাইটের জন্য কি আছে সামনে যে কো সবা কি করেছে কো শ্রদ্ধার বিহু বলিয়ারা 44 সংখ্যক লক্ষ্মীপুর রঙালী বিহু সন্মিলনে অহাকালের সাংস্কৃতিক সন্ধিয়া উদ্বোধন করিব লক্ষ্মীপুর রঙালী বিহু সন্মিলনের মুখ্য পৃষ্ঠপোষক তথা লক্ষ্মীপুরের গৌরব ডক্টর প্রকাশ কাশ্যপ আৰু লক্ষ্মীপুর রঙালী বিহু সন্মিলনে প্রকাশ কৰি উলিওৱা বহাগী উন্মোচন কৰিব সদৌ অসম ছাত্ৰ সন্থাৰ সন্মানীয় মুখ্য উপদেষ্টা ডক্টর সমুজ্জ্বল ভট্টাচার্য আৰু অহাকালের সাংস্কৃতিক অনুষ্ঠান পরিবেশন কৰিব গুৱাহাটীৰ শৈলেন গগৈৰ বিহু দলয় লগতে অহাকালের সাংস্কৃতিক সন্ধিয়াৰ বিশেষ আকর্ষণ অসমৰ জনপ্রিয় শিল্পী নাহিদ আফ্ৰিন সেয়েহে অহাকালের সাংস্কৃতিক সন্ধিয়াত সমূহ ৰাইজৰ উপস্থিতি তথা কিছু সময়ের পিছতে 44 সংখ্যক লক্ষ্মীপুর রঙালী বিহু সন্মিলনের প্রতিভা পাণ্ডে সৌৰণী বিহু মঞ্চত গীতৰ শৰাই আগবঢ়াব অসমৰ জনপ্ৰিয় শিল্পী কৃষ্ণমণি চুতীয়া ৰাইজৰ উপস্থিতি তথা সহযোগিতা কামনা কৰা হ'ল ধন্যবাদ আমার এনে কত শো করছে ও আতে এটা আহি বহিলে হল না এটা আছে বড় জলদি হ্যালো এ অর্ধ কি পুয়া Bunute ye. Bake. Oh short. আমি অল্প উঠে আসি তার পাশে একটা ফটো মেরে মতি করে কি করবে নাকি পাঁচ থেকে ফটো মারবো 5 থেকে এটা বা আমরা মধ্যে যা এটা কি সেট করে দে এটা দেওই চেয়ার এটা চেয়ার করে দিবি না এই বল পড়া